ইঞ্চিও মাটি এৰি নিদিওঁ। এই মাটিত আমাৰ জন্ম। এইবাৰ উচ্ছেদ কৰিবলৈ আহিলে যুদ্ধ হ'ব। সংখ্যালঘুৰ প্ৰতিবাদ। এই ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা মাটি আমি নিদিম। আমাৰ দেউতাকৰ পিতাকৰ সম্পত্তি আমি জন্ম লৈছো এই মাটিতে, গতিকে APDCL হওক, আদানী হওক, আম্বানী হওক, এওঁলোকক এটুকুৰা মাটি নিদিব বুলি আজি ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছে। ধুবুৰীত এইবাৰ মাৰ বান্ধি উঠিছে শ মুছলমান। উচ্ছেদৰ বিৰোধিতাৰে কৰিছে তীব্ৰ প্ৰতিবাদ। পট্টাৰ মাটি কোনো কাৰণতে এৰি দিয়া নহ'ব বুলি হুংকাৰ। লাগিলে তেজ দিম, কিন্তু 1 ইঞ্চিও মাটি এৰি নিদিওঁ। কিন্তু এটুকুৰা মাটি ৰংগামাটি অঞ্চলৰ পৰা, পানবিল অঞ্চলৰ পৰা এটুকুৰা মাটি ডিষ্ট্ৰিক্ট দিয়া নহ'ব। DC মহোদয় ডাঙৰক সকীয়াই দিছোঁ যে কালি এজন শিক্ষিত মানুহে কৈছিলে যে আমি মোৰ মাটি মই নিদিওঁ, আৰু DC কৈছিলে যে আপ বদমাচি কৰ ৰাহে। এই ক্ষমতা DC কোনে পালে? জিলা প্ৰশাসনে বল প্ৰয়োগ কৰিলেও আমি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, আমি আমৰণ অনশন কৰিম, আমি নাখাই আমি নবৈয়াত পৰি থাকিম। আমাৰ দেউতাকৰ সম্পত্তি, আমাৰ বাপেকৰ সম্পত্তি, আমাৰ জন্ম জেগা, আমাৰ নিজ সম্পত্তি, আমি এটুকুৰা মাটি কাকো নিদিওঁ। এই আহ্বান আৰু এই দাবী লৈ আমি ইয়াত আমৰণ অনশন বহিবলৈ বাধ্য থাকিম। বুলডোজাৰ চলালে ভয়ংকৰ পৰিণতি হ'ব। আলমগঞ্জ ৰঙামাটিত উচ্ছেদ কৰিবলৈ আহিলে তেজৰ নৈ বৈ যাব বুলি সকীয়াই দিয়ে। আৰু ইয়াৰ পৰা 1 ইঞ্চি মাটিও যাতে ল'ব নোৱাৰে, এওঁলোকে তেজ দিবলৈ প্ৰস্তুত আছে। 1 ইঞ্চি মাটিও দিবলৈ প্ৰস্তুত নাই। পাট্টাৰ মাটি আছে, আৰু এই পাহাৰত আছে আপোনাৰ এইটো কোঅপাৰেটিভ সোসাইটিৰ মাটি। সংবিধানৰ গণ্ডিত থাকি গণতান্ত্ৰিক পদ্ধতিৰে আমি এই আন্দোলন থিয় কৰাবই লাগিব, যাতে আগন্তুক দিনত উচ্ছেদ কৰিব কোনো পদ্ধতি নোৱাৰে। বন্ধ কৰিবই লাগিব, উচ্ছেদ বন্ধ কৰিবই লাগিব। আমাৰ সাংবিধানিক মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিবলৈ দিয়া নহ'ব, খৰ্ব কৰিবলৈ দিয়া নহ'ব, মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ'ব। পৰ্বতঝোৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট, টাইম 8।